নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন ফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে য'ত নেকি গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ এইকেইটা টিমে ট্ৰফি দখলৰ যুঁজত অৱতীৰ্ণ হ'ব কোনে লাভ কৰিব অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো ট্ৰফি তাকে লৈ বৰ্তমান সময়ত সকলোৰে এটা আগ্ৰহ আছে জানিবলৈ সেই ক্ষেত্ৰত আমি তাৰ আমি ষ্টেটছ বিলাক চাম কেনেকুৱা হৈছে কি কথা যে কোন জিকাৰ সম্ভাৱনা মই দেখিছোঁ এইটো কথা আমি কম আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে আৰু দুইটা টিমৰ যদি আমি পাৰফৰমেন্সৰ কথা ক'বলৈ যাওঁ যথেষ্ট ভালেই খেলিছিলে হেতু কাৰণে ফাইনেল পাইছে দুটা ভাল টিমে ফাইনেল পাইছে গুৱাহাটী ৰয়েলছ টিমটো গুটেই টুৰ্নামেণ্টত ভাল খেলিছিল আৰু বৰপেটা ব্ৰেভছ টিমটো যথেষ্ট ভাল খেলৰ প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছিলোঁ সময় এতিয়া যদি আমি ক'বলৈ যাওঁ ৰেকৰ্ডৰ কথা এখনেই খেল ৰেকৰ্ডনো কি এখনেই খেল খেলিছে দুইটা টিমে গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছে এইবাৰৰ এপিএলত এখন মেচতে অৱতীৰ্ণ হৈছিলে দুইটা টিম আৰু য'ত নেকি বৰপেটা ব্ৰেভছ জিকিছিলে ৰেকৰ্ডৰ ফালৰ পৰা সেই এখন জিকাৰ যিটো ৰেকৰ্ড সেইটো কিন্তু বৰপেটা ব্ৰেভছৰ হাতত আছে গতিকে আগতে হৰুৱাই থৈছে এবাৰ হ'লেও হৰুৱাই থৈছে বৰপেটা ব্ৰেভছে গুৱাহাটী ৰয়েলছক বাকি গুৱাহাটী ৰয়েলছে বিচাৰিব যে তেওঁলোকে ডাইৰেক্ট ফাইনেলত হ'ব তেনেকুৱা বুলি ভাবিব বাকি যি কি নহওক যদি আমি টপ ৰান স্কোৰাৰৰ লিষ্টখন চাওঁ টপ ৰান স্কোৰাৰৰ লিষ্টত কিমানজন গুৱাহাটী ৰয়েলছৰ বেটাৰ আছে কিমানজন বৰপেটা ব্ৰেভছৰ বেটাৰ আছে সেইটো আমি চাব লাগিব গতিকে টপ ৰান স্কোৰাৰৰ যদি লিষ্টখন চাই তাত 1 নম্বৰ পজিশ্যনত যিজন আছে ৰোহিত সেন সেইজনেই কিন্তু গুৱাহাটী ৰয়েলছৰ বেটাৰ হয় গতিকে তেওঁ 453 ৰান কৰি বৰ্তমান সময়ত 1 নম্বৰ পজিশ্যনত আছে আৰু সেকেন্ড নম্বৰ পজিশ্যনত বিশাল সাহা তেওঁ বাৰু বেলেগৰ দেন ডেনিছ দাস তেওঁ বৰপেটা ব্ৰেভছৰ আছিলে যদিও ডেনিছ দাস এটা কথা বেয়া খবৰ বৰপেটা ব্ৰেভছৰ সমৰ্থকসকলৰ কাৰণে যে তেখেত দুলীপ ট্ৰফিত খেলিবৰ কাৰণে গুচি গৈছে দুলীপ ট্ৰফিৰ খেল 23 তাৰিখে আছে হেতু কাৰণে দুলীপ ট্ৰফি টিমত সিলেক্ট হোৱাৰ কাৰণে তেখেতে এইখন খেল মিছ কৰিবলগীয়া হ'ল তালে গুচি যাবলগীয়া হ'ল গতিকে হেতু বেয়া কথা ডেনিছ দাস নথকাটোৱে কিন্তু প্ৰভাৱ পেলাব কিন্তু বৰপেটা ব্ৰেভছ টিমটো যথেষ্ট প্ৰভাৱ পেলাব দেন তাৰ পাছত যদি চাই আপোনালোকে সৌৰভ দিহিঙীয়া 5 নম্বৰ তেখেতো বৰপেটা ব্ৰেভছ টিমৰ 335 ৰান তেখেতে কৰিছে তেখেতেও বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিলে সেমিফাইনেলখনো জিকোৱাত মুখ্য অৱদান দিছিলে সৌৰভ দিহিঙীয়াই তাৰ পাছত যদি আপোনালোকে চাই তাত আৰু এটা নাম দেখিব গুৱাহাটী ৰয়েলছৰ নিবিৰ ডেকা তেওঁ 254 ৰানৰ সৈতে 10 নম্বৰ পজিশ্যনত আছে আৰু ঋষভ দাস গুৱাহাটী ৰয়েলছৰ তেখেত 203 ৰানেৰে সৈতে আছে ইয়াত 20 নম্বৰ পজিশ্যনত আছে 203 ৰানেৰে সৈতে গতিকে ঋষভ দাস হওক ন বাকি সেফালে সঞ্জয় সিংও আছে সঞ্জয় সিং 7 নম্বৰ পজিশ্যনত আছে 294 ৰানেৰে সৈতে তেখেতেও কিন্তু গুৱাহাটী ৰয়েলছত খেলে গতিকে সঞ্জয় সিং হওক দেন ঋষভ দাস দুজন দেন আপোনালোকে যদি চাই ৰোহিত সেন তিনিজন প্লেয়াৰ ৰোহিত সেন আৰু লগতে নিবিৰ ডেকাও আছে 10 নম্বৰ পজিশ্যন নিবিৰ ডেকাটো আছে 254 ৰানেৰে সৈতে গতিকে গুৱাহাটী ৰয়েলছৰ ইয়াত কেইজন আছে এজন দুজন তিনিজন সঞ্জয় সিং আৰু ৰোহিত সেনৰ সৈতে 4জন টপ যদি আমি 20 উলিয়াই চাওঁ আটাইতকৈ বেছি ৰান কৰা কিন্তু তাত 4জন গুৱাহাটী ৰয়েলছৰ দেখিবলৈ পাইছোঁ বাকি ইয়াত যদি আপোনালোকে বৰপেটা ব্ৰেভছৰ চাই ডেনিছ দাস বৰ্তমান নাই তথাপিতো আছে যিহেতু লিষ্টত আছে কাৰণে আমি কৈছোঁ ডেনিছ দাস আছে দেন সৌৰভ দিহিঙীয়া ইয়াত আছে দেন ইয়াত আৰু বেলেগ নাই দুজনেই আছে বৰপেটা ব্ৰেভছৰ কিন্তু বেটাৰৰ সংখ্যা অভিলাষ মৰিয়া 18 নম্বৰ অভিলাষ মৰিয়া আছে যেনেকৈ গোটেইবিলাক নাম ইয়াত বিভিন্ন পজিশ্যনত আছে এইটো কাৰণে ফটককৈ নেদেখি অভিলাষ মৰিয়া 18 নম্বৰ পজিশ্যনত আছে 207 ৰানেৰে সৈতে গতিকে তিনিজনে বৰপেটা ব্ৰেভছৰ তিনিজন আছে কিন্তু তিনিজন থাকিলেও তাৰে ডেনিছ দাস গুচি যাবলগীয়া হ'ল কিন্তু ইয়াত গুৱাহাটী ৰয়েলছৰ কিন্তু আমি 4জনৰ নামটো দেখিছোঁ আৰু গোটেই 4জন ভাল ফৰ্মত আছে আৰু গোটেই 4জনে খেলিবও কিন্তু বৰপেটা ব্ৰেভছৰ সেই ডেনিছ দাস নথকাটোৱে কিন্তু যথেষ্ট প্ৰভাৱ পেলাব মই সেইটো প্ৰথমতে কৈছোঁ ভিডিঅ'টো বাকি যদি আমি ক'বলৈ যাওঁ বলিঙৰ কথা বলিঙৰ টপ উইকেট টেকাৰৰ লিষ্টত কাৰ নাম আছে 1 নম্বৰ পজিশ্যনত গুৱাহাটী ৰয়েলছৰ ইয়াত আছে বেটিঙতো তেওঁলোকৰ 1 নম্বৰ পজিশ্যনত আছিলে সিফালে ৰোহিত সেন এইফালে বলিঙতো কিন্তু তেওঁলোকৰ 1 নম্বৰ পজিশ্যনত আছে 22টা উইকেটেৰে সৈতে বাস্তৱ ৰয় গুৱাহাটী ৰয়েলছৰ 22টা উইকেটেৰে সৈতে বাস্তৱ ৰয় 1 নম্বৰ পজিশ্যনত আছে দেন গুৱাহাটী ৰয়েলছৰ যদি আমি ইয়াত আৰু বিচাৰিবলৈ যাওঁ দীপক গোহাঁই তেওঁ 19টা উইকেটেৰে সৈতে 3 নম্বৰত আছে তাৰ পাছত আপোনালোকে যদি ইয়াত চাই মৃন্ময় দত্ত 12টা উইকেটেৰে সৈতে 13 নম্বৰ পজিশ্যনত আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে গতিকে এইকেইটা হৈছে 3জন বলাৰ যি নেকি টপ উইকেট টেকাৰৰ লিষ্টত আছে আমি যদি ইয়াত বৰপেটা ব্ৰেভছৰ বলাৰ উলিয়াবলৈ যাওঁ তাত আমি দেখিবলৈ পাম সৌৰভ কুমাৰ গুপ্তা তেওঁ 2 নম্বৰ পজিশ্যনত আছে 19টা উইকেটেৰে সৈতে আৰু সিফালে যদি আপোনালোকে চাই ৰাজেশ প্ৰসাদ তেখেত বৰপেটা ব্ৰেভছৰ তেখেত 15টা উইকেটেৰ সৈতে 6 নম্বৰ পজিশ্যনত আছে আৰু সিফালে বিকিৰণ দাস বৰপেটা ব্ৰেভছৰ 12টা উইকেটেৰ সৈতে 12 নম্বৰ পজিশ্যনত আছে গতিকে বলিঙৰ ক্ষেত্ৰতো প্ৰায় সমান বলাৰে ইফাল সিফাল আছে কিন্তু গুৱাহাটী ৰয়েলছৰ বলিং এটেকটো অকণমান আমি লিথেল বুলি আমি জানো যে অকণমান বেছিয়ে শক্তিশালী বুলি আমি জানো বিভিন্ন সময়ত তেওঁলোকে সেইটো দেখুৱাইছেও এইবাৰ খেলসমূহত আৰু যদি মই ফাইনেল ভাৰ্ডিক্ট দিবলৈ যাওঁ এতিয়া এইখিনি চাই পেলাই যদি মই ফাইনেল ভাৰ্ডিক্ট দিবলৈ যাওঁ যদিও বা বৰপেটা ব্ৰেভছে গুৱাহাটী ৰয়েলছক হৰুৱাইছে আগতে এবাৰ কিন্তু এইখন যিহেতু ফাইনেল হয় এখন গাম্ভীৰ্যপূৰ্ণভাৱে গভীৰভাৱে খেলিব আৰু মই ভাবোঁ যে গুৱাহাটী ৰয়েলছ এইটো টিমেই মই ভাবোঁ যে আপোনালোকে বেলেগো ভাবিব পাৰে মোৰ এনেকুৱা লাগিছে যে গুৱাহাটী ৰয়েলছ টিমটোৱে হয়তো এইবাৰ প্ৰথমবাৰৰ কাৰণে ট্ৰফি দখল কৰিবলৈ সক্ষম হ'ব পাৰে গুৱাহাটী ৰয়েলছে প্ৰথম চেম্পিয়ন হ'ব পাৰে অসম প্ৰিমিয়াৰ লীগৰ
আৰু কোনে ভাল খেলিব পাৰে বুলি ক'লে ৰোহিত সেনক মই নধৰোঁ। ৰোহিত সেনে যিহেতুকে ছেমি ফাইনেলত ভাল খেলি দিলে, গতিকে ইয়াত কোনোবা এজন নতুন বেলেগে ভাল খেলিব লাগিব। সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে মই ভাবোঁ যে ঋষভ দাস বুলি কোৱা এজন আছে, ঋষভ দাসে হয়তো ভাল খেলি দিব পাৰে, এনেকুৱা নিচিনা লাগিছে। হয়তো ঋষভ দাসৰ পৰা আপোনালোকে ভাল ইনিংছ দেখিবলৈ পাব পাৰে। এইখন খেলৰ ক্ষেত্ৰত গুৱাহাটী ৰয়েলছৰ যদি মই কথা ক'বলৈ যাওঁ, আপোনালোকে ভাল খেল দেখিবলৈ পাব পাৰে। নিবিৰ ডেকাও আছে, কিন্তু মই ভাবোঁ যে ঋষভ দাসে এইবাৰ মাৰি দিব নিচিনা লাগিছে। চ' এইখিনি মই ভবা কথা বাৰু, মই জাষ্ট মনেৰে ভাবিছোঁহে, মই যে একেবাৰে 100% তেনেকুৱাই হ'ব বুলি কোৱা নাই। কিন্তু চাওঁ, বৰপেটা বেবছৰ ক্ৰিকেটৰ খেলত এভৰিথিং পচিবল হয়। বৰপেটা বেবছৰো জিকাৰ চান্স আছে, কিন্তু মই ভাবোঁ যে গোটেই টিমবিলাক চাই, পাৰফৰ্মেঞ্চবিলাক দেখি, গোটেই বিশ্লেষণ কৰি মই এটা কথাই পাইছোঁ যে গুৱাহাটী ৰয়েলছৰ চান্সটো অলপ বেছি আছে। বৰপেটা বেবছৰ মানে 50-50 বুলিয়ে ক'ম, কিন্তু মই মোৰ মনৰ পৰা মই গুৱাহাটী ৰয়েলছৰ লগত যাব বিচাৰিছোঁ। বাকী যি কি নহওক, আপোনালোকে কি ভাবে কোনটো টিম জিকিব এইবাৰ আছাম প্ৰিমিয়াৰ লীগৰ ট্ৰফি, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।